নমস্কাৰ, মই বজেন দাস টেকনিচিয়ান। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মানে মোৰ ওচৰৰ আগত যিটো স্ক্ৰীনত আছে বিল্ডিংটো, এই বিল্ডিংটোৰ মানে ৱাৰিংটো দেখাই দিম, কেনেকুৱাকৈ কৰিছোঁ কামবিলাক। সেইটো এবাৰ চাওকচোন। ইয়াতে দুটা প্ৰথমতে পঞ্চায়তত ইয়াতে দুটা চাৰ্ফেচ লাইট হ'ব। তাৰপিছত ইয়াতে এখন বাৰাণ্ডাত ফৰ চিলিং এটা আছে, ফৰ চিলিঙত লাইট হ'ব, মানে চিম্পলত হ'ব। আৰু এই বাৰাণ্ডাটোত তাৰপিছত ওপৰত দেখিছোঁ গ'লে ওপৰৰ কাম নাই, এতিয়া তলৰ কামখিনি কৰি আছোঁ আমি গোটেইখিনি। এইটো সোমোৱাৰ লগে লগে এটা হল পাব। হলটোত মানে গোটেইখিনি ফৰ চিলিং আছে। ইয়াতে প্ৰফাইল লাইট, পেনেল লাইট, স্পট লাইট, ট্ৰে লাইট গোটেইখিনি হ'ব। আৰু টিভিৰ কাৰণেও আছে এক্সট্ৰাকৈ। তো এনেকুৱাকৈ আমি কামবিলাক কৰিছোঁ। তো এইটো এটা হল আছে, মানে এক্সট্ৰা বেডৰুম। এইটো এটা বেডৰুম আছে। ইয়াতে দুটা চিলিঙত চাৰ্ফেচ মাৰা হৈছে, 12 মডেল বৰ্ড আছে। এটা বেডৰ ওচৰত 3 মডেল বক্স আছে। তাৰপিছত ইয়াৰে ফ্ৰণ্টে আৰু এটা বেডৰুম আছে। এইটোতো চেম চিষ্টেম, ওপৰত চাৰ্ফেচ দুটা আৰু 12 মডেল বক্স এটা, 3 মডেল। এইটো হলটোৰ পৰা সুমিয়ে আৰু ইয়াতে এটা মানে কিটচেন, বাথৰুম এটা আছে। বাথৰুমটোৰ ওচৰতে মানে বেচিন এটা টেবুল বেচিন এটা হ'ব ইয়াতে। বাথৰুমটোত আছে ৱাল মিক্সাৰ, মানে ইলেক্ট্ৰিকেল কাম, প্লাম্বিং কাম দুয়োটাই কৰিছোঁ। প্ৰথম কনচিলখিনি কৰি থৈ দিছোঁ ইয়াৰে, মানে এতিয়া বৰ্তমান ইলেক্ট্ৰিকেল কামখিনি কৰি আছোঁ। মানে ফৰ চিলিং ফেম চেম কৰি গৈছে। এতিয়া গোটেই তাঁৰবিলাক, চুইচবিলাক লগাইছোঁ। এতিয়া MCB বক্সটো ইয়াতে হলটোতে দি দিছোঁ। প্ৰায় কামৰ মই বক্স হলতে দি দিওঁ, MCB বক্স, কাৰণ দেখিবলৈ কিবা এটা ভাল লাগে। লেফ্ট চাইডে এইটো এটা কিটচেন আছে। কিটচেনটোতো আমি গোটেইখিনি সুবিধা দি দিছোঁ, যেনে ধৰক চিমনি, মিক্সি, ফ্ৰিজ গোটেইখিনি সুবিধা ৰাখিছোঁ। লাইটৰ প্ৰভিজনো আছে। তাৰপিছত ইয়াতে আৰু এটা বেডৰুম আছে, মানে এইটো ডাঙৰ বেডৰুম। ইয়াতো লাইটৰ প্ৰভিজন, ফেনৰ প্ৰভিজন, বৰ্ড, চুইচ, লগতে এটা বাথৰুম আছে। বাথৰুমৰো চিষ্টেমটো মানে গোটেইখিনি কামখিনি ক্লিয়াৰ কৰি দিছোঁ। এইটো এটা বাথৰুম আছে। ইয়াতো চেম চিষ্টেমে, মিক্সাৰ আছে, কুমুদ আছে। এইবিলাকৰো ফিটিং মই ভিডিঅ'টো দেখাই দিম, আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু ভিডিঅ'টো শেষ কৰি চাব। এইটো ভিডিঅ' মানে কৰিছোঁ কেতিয়াবাই, এডিটিং কৰিলোঁ আজি এই ৰাতি কৰিলোঁ, মানে বগলা মন্দিৰত আহি। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু লাষ্টত পাৰিলে এটা জয় মা বগলা বুলি লিখি দিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আশা থাকিল আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়। আগলৈকে আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দেখাই থাকিম, চাই থাকিব। সেইজন মই। দিয়ক, বাই বাই, থেংক ইউ।